তিনিচুকীয়া লুণপৰীয়া কৈৱৰ্ত গাঁৱত পৰম্পৰাগত বিহু উৰুৱা পৰ্ব। উজনি অসমৰ অন্যতম এক হৈছে লোকসংস্কৃতি বিহু উৰুৱা পৰ্ব। আধুনিকতাৰ পৰশ নলগা একেবাৰে নিভাঁজ ৰূপত বৰ্তমানেও নিজস্বতা ধৰি উজনি অসমৰ বহু খিলঞ্জীয়া জনগোষ্ঠীয়ে বিহু উৰুৱা পৰ্ব উদযাপন কৰি আহিছে। অসমীয়াৰ বাপুতি সাহোন বহাগৰ বিহুটি উজনি অসমৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বিহুক বিদায় জনোৱা পৰ্ব চলাইছে গাঁৱৰ ৰাইজে মিলি। ইয়াৰে মাজতে এক নান্দনিক দৃশ্য পৰিলক্ষিত হ'ল তিনিচুকীয়া জিলাৰ লুণপৰীয়া কৈৱৰ্ত গাঁৱত কোনো কৃত্ৰিমতা নথকাকৈ যেনেকৈ বাপুতি সাহোন চেনেহৰ বিহুটিক বিদায় জনাইছিল, ঠিক তেনেদৰে বৰ্তমানেও কোনো জাকজমকতা আনুষ্ঠানিকতা নকৰাকৈ নিজ স্বকীয় বৈশিষ্ট্যতা ৰক্ষা কৰাৰ পৰিৱেশ পৰিলক্ষিত হ'ল লুণপৰীয়া কৈৱৰ্ত গাঁৱৰ বিহুতলী। বাকী ৰাইজলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। দেৰিকে হলো আজি আমি লুণপৰীয়া গাঁৱৰ কৈৱৰ্ত সকলো ৰাইজে একত্ৰিত হৈ বিহুখন উৰুৱাবলৈ লৈছো। আমাৰ বিহুখন ৭০ দিনে পালন কৰিলো আৰু সকলো ৰাইজ ইয়াতে আছে। আপোনালোকে দেখিছে আমাৰ যিটো পৰম্পৰা নীতি ৰিবাজৰ কৈৱৰ্ত সংস্কৃতি যিটো আমাৰ আধাৰত আমি আজি এই বিহুখন উদযাপন কৰি শেষ কৰিবলৈ বিদায় জনাবলৈ লৈছো। সকলো ৰাইজক আমি লুণপৰীয়া গাঁৱৰ ৰাইজ হৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো। ৭ দিনকে আমি হুঁচৰি মাৰিলো। যিটো নীতি আমাৰ ৭ দিনীয়া বিহু থাকে, এই 7 দিনত আমি বিহুখন শেষ কৰিবলৈ চেষ্টা কৰিলো আৰু সকলো ৰাইজে 7 দিনতে বিহুখন শেষ কৰিলো। তাৰ মাজতে আমি 5টিকৈ ভোজ খালো। সকলো ৰাইজে একত্ৰিত হৈ গৰখীয়া লোৱা যিটো আমাৰ মৰম চেনেহৰ পিতৃ, এখনে আমি ফুলাম গামোচা পিন্ধাও, তেখেতৰ ঘৰত গৈ আমি এটা ভোজৰ নিমন্ত্ৰণ জনাই তেখেতলোকৰ ঘৰত গৈ আমি এই ভোজটো খোৱা হয়। সকলো ৰাইজে একত্ৰিত হয় আৰু তেনেকুৱাকৈ আমি 5টি ভোজ খাইছো। আৰু এই অঞ্চলটোত তেনেকৈ ধৰক ভোজ খোৱাৰ যিটো পৰ্ব আছে অকল লুণপৰীয়া কৈৱৰ্ত গাঁৱতে আছে। এই ভোজটো আমাৰ গাঁৱতে অকল খাই বুলি আমি ভাবো আৰু আমাৰ গাঁৱৰ পৰাই পথাৰ চলি আহিছে। আজি এই বিহুতলীখন আপোনালোকে দেখিবলৈ পাইছে। আমাৰ প্ৰায় ৭০টা বছৰে বেছি হ'ল আমাৰ ইয়াত বিহু উদযাপন কৰি আহিছে সকলো ৰাইজে। আৰু যিহেতুকে আমাৰ পূৰ্বপুৰুষে কিমান পৰা কৰিছিল আমি নাজানো, কিন্তু আমাৰ যিটো লিখিত হিচাপে আমি পাইছো আমাৰ ৭০ বছৰ ওপৰতে বুলি আমি পাইছো। আৰু এটা কথা, ইয়াত যিমানখিনি আমাৰ ল'ৰা ছোৱালী আছে খেল ধেমালিও খেলি আছে আৰু অন্যান্য আমাৰ যিসকল ভাই ভনী আছে তেখেতলোকে অলপ আগতে গৈ সা সন্মান কৰিব কৰি আমি সকলো ৰাইজ একত্ৰিত হৈ আমাৰ নামঘৰলৈ যাম। আৰু আমাৰ হুঁচৰি যিটো গালো সেইটো আমাৰ মুঠৰ 7 দিনীয়া কৰি আমি শেষ কৰিলো। তাৰ পৰা ৰাইজে আজি ৭০ দিনত বিহু শেষ কৰিবলৈ বিদায় জনাবলৈ আমি ইয়াতে আজি সকলো ৰাইজ একত্ৰিত হৈ বিহুখন বিদায় জনাবলৈ উপস্থিত হলো।